তো গাইজ কিছু দূৰ আমি উঠি আহিলোঁ এয়া ওপৰত উঠি আহিলোঁ বান্দৰ বহুত আছে এইপিনে বান্দৰ আছে এইপিনে কেইটামান বহি আছে গুড মৰ্ণিং গাইজ পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ তো দেৰগাঁও PTC পৰা এইটো মোৰ 2 নম্বৰ ব্লগ যিবিলাকে আগৰ ব্লগটো মই নিশ্চয় চাইছে তেওঁলোকে গমে পাইছে বৰ্তমান মই কৈ আছোঁ বৰ্তমান মই দেৰগাঁৱত আৰু যোৱাকালিতে পিতেক থ'ব আহিছিলোঁ দেৰগাঁৱলৈ বাবাৰ যিহেতু আজিৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব তো সেইটো কাৰণে বাবাক থ'ব আহিছিলোঁ যোৱাকালিতে আৰু হোটেলত থকা কথা আছিল ৰাতি কিন্তু হোটেলত নাথাকিলোঁ ইয়াতে থাকিলোঁ পাপাই ক'লে যে এই দুখন বেড যদি পাওঁ একেলগে লগ কৰি পেলাই সেনেদৰে থকা ব্যৱস্থা হয় যদি কৰিব পাৰোঁ তেতিয়া থাকিব পাৰিবি এনেকৈ ধুনীয়াকৈ দুখন বেড লগ লগাই ৰাতি মই ইয়াতে ষ্টে কৰিলোঁ মানে থাকিলোঁ ইয়াতে ধুনীয়াকৈ তো থাকি পেলাই বিৰাট ভাল লাগিল হোটেল বুক কৰা হৈছিলে কিন্তু কেঞ্চেল কৰিলোঁ যিহেতু ইপিনে ব্যৱস্থা হৈ গ'ল সেইটো কাৰণে ৰাতিটো ইয়াতে থাকিলোঁ থাকি পৰিৱেশটো চালোঁ আৰু কেনেকুৱা লাগে থাকি পেলাই তো ভাল লাগিল থাকি আৰু এতিয়া বৰ্তমান কেবিনত কোনো নাই কাৰণ চববিলাক ওলাই গৈছে যিহেতু পাপাহঁতৰ আজি ট্ৰেইনিং ষ্টাৰ্ট হ'ব অপেনিং হ'ব সেইটো কাৰণে চববিলাক ওলাই গৈছে বৰ্তমান মই গা পানী ধুনীয়াকৈ ল'লোঁ গা পানী ধুই পেলাই এতিয়া মোক সেইবিলাক ইপিনে চাব যাম গোটেইখিনি বহুত ডাঙৰ এটা এৰিয়া মানে অলপ চাব যাম আপোনালোকক দেখুৱাম ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়ালৈ আগতে অহা নাছিলোঁ একদম ফাৰ্ষ্ট টাইম আহিছোঁ তো দিনৰ যিখিনি কাৰ্যসূচী ক'ত কি কৰোঁ নকৰোঁ সেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ৰিয়েলি বহুত বেছি ভাল লাগিছে আৰু যিবিলাকে নতুন অসম পুলিচত নতুনকৈ জইনিং কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে একদম স্পেচিয়েলি ভিডিঅ'টো চাওক পৰিৱেশবিলাক কেনেকুৱা লাগে ভাল লাগে ৰিয়েলি ভাল লাগে তো ভাল লাগিছে চবখিনি বাবাৰ বন্ধুৱে হয় তো গাইছ সেইপিনে অকণমান আপোনালোকৰ বাহিৰৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম সেইপিনে আছে আপোনালোকৰ আমাৰ গাড়ীবিলাক তলত থোৱা আছে আমাৰ গাড়ীখনে এইপিনে আছে আৰু এইটো পুখুৰী আৰু এইপিনে তিনিটা এনেধৰণে কেবিন আছে এইটো আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ বৰ্তমান আৰু তলত গ্ৰাউণ্ড ফ্ল'ৰ আৰু ওপৰত এটা ফ্ল'ৰ আছে তো চববিলাকে এনেধৰণে ৰুমবিলাক সজাই লৈছে 10-11টা এনেধৰণে ৰুমবিলাক সজাই লৈছে চব কেবিনতে তিনিটা কেবিন আছে এনেধৰণে আৰু চববিলাক পাপাহঁতৰ ৰেংকৰে মানুহ চাব ইনস্পেক্টৰ এইপিনে আপোনালোকৰ পেৰেড যদি সুবিধা হয় আপোনালোকক দেখুৱাম যিহেতু মণিপুৰী পুলিচবিলাকৰ ট্ৰেইনিং চলি আছে যদি পেৰেড সুবিধা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আগতে পাৰ্মিশ্যন ল'ব লাগিব কাৰণ পাৰ্মিশ্যন নোহোৱাকৈ নোৱাৰিতো কাৰণ আউট অফ ষ্টেট তেওঁলোকে তো পাৰ্মিশ্যন এটা ল'ব লাগিব যদি দিয়ে সুবিধা হয় অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু নেক্সট দিন শিৱদৌল যাম তো ভিডিঅ'টো শেষলৈকে চাব একদম মজা হ'ব ভিডিঅ'টো আজি তো এণ্ডিঙলৈ চাব ৰাতিপুৱা একদম টেপৰ ঠাণ্ডা পানীত গা দিছোঁ গাটো কেনেবা শুকান লাগি আছে অকণমান তেল দিব লাগিব কিন্তু পাপাই আমাৰ তেল আনিবই পাহৰি গৈছে তো কাৰোবাৰ যদি অকণমান পাওঁ কোনোবা এজন খুৰাৰ অকণমান তেলতো পালে ভাল আছিলে এনেকুৱা শুকান লাগিছে এওঁলোকৰ নাই এওঁৰ চাবৰ ৰ'বক চুৰ কৰিব লাগিব উপায় নাই অঁ মজা যে কৈ অইলিবই লৈছে দেখোন এইটোৱে মজা এইটো অকণমান গাঁৱত দিম উপায় নাই খুৰা উপায় নাই আপুনি যদি মোৰ ভিডিঅ'টো চাই পিছত পৰা নধৰিব আৰু আপোনাৰ তেলটো অকণমান ঘঁহিছোঁ উপায় নাই এতিয়া যাওঁ গাইছ কাৰণ চাহপানী খাব লাগে ইয়াৰ কেবিনত চাহপানী খাওঁ পিতাই মাতিছে তলত চাহপানী খাই আহোঁ দেখুৱাইছোঁ আপোনালোকক ইয়াৰ ৰাতিপুৱা পৰিৱেশ গাইছ একদম ঠাণ্ডা পৰিৱেশ এইপিনে ট্ৰেইনিং চেণ্টাৰ তো ইয়াত দেখা পাইছে এইখন গ্ৰাউণ্ড এতিয়া মই ইপিনে যাওঁ কেবিনত চাহ খাবলৈ যাওঁ ইপিনে তো ৰিয়েলি গাইজ কিবা এটা বেলেগ ফিলিং ভাল লাগিছে তো যিসকলে আহিম বুলি ভাবিছে নহয় পুলিচত জইনিং কৰিম বুলি ভাবিছে নহয় তেওঁলোকৰ পৰা ফুল ফিলিংটো লৈ লয় একদম লাগিছে মজা লাগিছে এয়া চব মণিপুৰী পুলিচ কি পাই এইটো অঁ আৰ্মছৰ এইটো আৰ্মছৰ ৰিপেয়াৰিং কৰে মানে আৰু বেয়া চেয়া হ'লে য়েছ তোমাৰ গছডাল ক'ত পাপা পাপাৰ এডাল গছ আছে মানে ফটো উঠা ইয়াতে একদম ডেকা কালতে মানে ফটো উঠা এইটো ইমান ডাঙৰ ঘূৰি শেষ কৰিব পৰা নাই একদম ইমান ডাঙৰ এৰিয়া সেইপিনে এইখন গ্ৰাউণ্ডটো কিন্তু মজা লাগে ভিতৰত গৈ আপোনালোক দেখুৱাম ৰ'বক মই টেক চেকবিলাক ইমান ধুনীয়া তো মজাকৈ বনাইছে একদম কণী খাব লাগিব চাহ খাওঁ পাপাহঁতৰ মানে আজি ট্ৰেইনিং ষ্টাৰ্ট হ'ব আৰু
মই ইয়াৰ পিছত অকণমান দেৰিকৈ যাম নেঘেৰিটিং শিৱদৌল যাম, আপোনালোকক দেখুৱাম। তো ওচৰতে হয়, বেছি দূৰ নহয় ইয়াৰ পৰা, তো তাত যাম আপোনালোকক দেখুৱাম। আৰু চব পাপাটোৰ প্ৰায়বিলাক বন্ধু চব ইনস্পেক্টৰ হৈ যাব। এইখিনি কিন্তু মজা লাগে, মই যোৱাকালিতো আহিছিলোঁ, খুব ভাল লাগে এইখিনি। ইয়াতে লিখা আছে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় PTC। এয়া এইখন ভলীবল পিটছ, আৰু এইপিনে আগত আছে বাস্কেটবলৰ, এইখন বাস্কেটবলৰ পিটছ, এইখন ভলীবলৰ। মজা প্লেচ গাইজ। কোনোবা আহিব আৰু 2024ত ট্ৰেইনিং ল'ব ইয়াতে। যিবিলাকে পূৰা প্ৰেক্টিছ কৰি আছে পুলিচৰ, আহি যাব পাৰিব ইয়াতে। কোনোবা এজনে দৌৰি আছে। পিটছখন চাওকচোন, ৰানিং পিটছখন কি মজা একদম। চাওক একেবাৰে 32 মাৰি দিব পাৰিব 11 মিনিটত। চাওক কি ধুনীয়া পিটছখন, মজা একদম। সি পূৰা গান চান লগাই দৌৰি আছে, অলপ পেটলা হৈছে কিন্তু দৌৰি আছে। মজা লাগিছে গাইজ, মজা মজা। তো গাইজ এইপিনে ট্ৰেইনিং চলি আছে দেখা হৈছে। তো গ্ৰুপ বাই গ্ৰুপ এনেকৈ ৰানিং কৰাই আছে, তেওঁলোকক ট্ৰেইনিং কৰাই আছে। এইপিনে আৰু পিছতো আছে, দেখুৱাই আছোঁ। বহুত আহি আছে মানে, গ্ৰুপ বাই গ্ৰুপ আহি আছে। এই পিছতো আহি আছে, কিমান ওলাই আছে মানে, এটা গ্ৰুপ বাই এটা গ্ৰুপ ওলাই আছে, চব ৰানিং কৰাই আছে। তো দেখি কিবা এটা ভাল লাগিছে। তো শেষে নহয় মানে, ওলাই আছে শ পুলিচ একেলগে ট্ৰেইনিং কৰাই আছে, গন্তি কৰিব নোৱাৰি। 1 2 1 1 2 1 পূৰা গৈ আছে। এই আৰু আছে গ্ৰুপ, বহুত আছে, আৰু পিছত আহি আছে আৰু শ মানে, শেষে হোৱা নাই। তেতিয়াৰ পৰা চাই আছোঁ, শেষে হোৱা নাই। গৈ আছোঁ নেঘেৰিটিং শিৱদৌল। তো মোৰ বন্ধু ৰাজীৱ আহি আছে, তাত ৰৈ আছে, একেলগে উঠি পেলাই যাওঁ আমি। গৈ আছোঁ আমি নেঘেৰিটিং শিৱদৌল যাবলৈ। এইপিনে ৰাজীৱ আহি গ'ল যোৰহাটৰ পৰা। যোৰহাটত থাকে মানে, চাকৰিতে থাকে যোৰহাটত। তো তাৰ পৰা আহিলে এইপিনে, আৰু মই এনেকৈ লগ হৈ পেলাই ধুনীয়াকৈ গৈ আছোঁ। এতিয়া ৰাজীৱে যোৱা নাই আগতে ন, ৰাজীৱে গৈ পোৱা নাই। একেলগে যাওঁ, বঢ়িয়াকৈ চাওঁ। তো দেখুৱাই দিম আপোনালোকক। এইপিনে চাহ বাগিচা, একদম বিৰাট এটা ধুনীয়া পৰিৱেশ, আপোনালোকক ক'লোঁ আৰু দেই। আমি ফাইনেলি পাই গ'লোঁ, এতিয়া ওপৰত উঠি যাব লাগিব। তো গাইজ কিছু দূৰ আমি উঠি আহিলোঁ, এয়া ওপৰত উঠি আহিলোঁ। বান্দৰ বহুত আছে, এইপিনে বান্দৰ আছে, এইপিনে কেইটামান বহি আছে একদম। চাওক এইপিনে ৰাজীৱ আমাৰ বছ। তো নেঘেৰিটিং কিয় নামটো হ'ল আপোনালোকে জানে নাই? নেঘেৰিটিং হ'ল আপোনালোকৰ যেতিয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰটো সজাইছিল, তেতিয়া মন্দিৰটোৰ শিলাৰ ওপৰত মানে নেঘেৰি চৰাই বাল হৈছিল। সেইটো কাৰণে মন্দিৰটোৰ নাম ৰখা হৈছে নেঘেৰিটিং, মানে প্ৰবাদ মতে নেঘেৰিটিং ৰখা হ'ল। তো এতিয়া বান্দৰ বহুত আছে, এইপিনে চাওক একদম বহুত বান্দৰ। তো আমাক সেইটো কাৰণে আমি চাকি তাকিবিলাক সেই ৰাজীৱৰ বেগত সোমাই লৈ আহিছোঁ, নহ'লে ইহঁতে থাপ মাৰি লৈ যায় বোলে। সেইটো কাৰণে বেগত সোমাই লৈ আহিছোঁ। বাপৰে বাপ বহুত আছে, সেয়া চব ভয় চয় নকৰে, একদম বিন্দাছ বহি আছে। তো এতিয়া আমি প্ৰায় ওপৰত পালোহি আহি। ইয়াৰ পৰিৱেশ চাফ ভয়ে নকৰে, বিন্দাছ বহি আছে। পলাইছে চব বান্দৰে। এই বাপৰে, চাওঁ নাই, নেখেদে। বহুত আছে চব বিন্দাছ পাইছে। হেই বেবি হেই, কেনে কৰে বেলেগ দিছে মই কিন্তু ভয় নকৰোঁ দেই, ভয় কৰিলে সিহঁতে বেছিকৈ লাই পাব। এয়া চাওক ফাইনেলি আমি পালোঁ শিৱদৌল নেঘেৰিটিং, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই, আপোনালোকক কৈছিলোঁ। তো এই টিলাটোত মানে ওপৰত একদম যেতিয়া মন্দিৰটো সজাইছিল, টিলাত নেঘেৰি চৰাই বাল হৈছিল, সেইটো কাৰণে নাম ৰখা হ'ল নেঘেৰিটিং, মানে প্ৰবাদ মতে। চব পিনে বান্দৰ। কেনেকৈ চিঞৰে, বিন্দাছ বহি আছে। চাকি লৈছিলোঁ 5টা, এটা চাকি লৈ গ'লি। তাত ডেঞ্জাৰ বস্তু আছে। কেমেৰা ল'ব পাৰিমনে? অ'কে, কেমেৰাৰ ভিতৰত নোৱাৰে, তো বাহিৰৰ পৰা আপোনালোকক মই দেখুৱাই দিছোঁ। বাহিৰৰ পৰাই দেখুৱাই দিছোঁ আপোনালোকক। ভিতৰত যিহেতু কেমেৰা তেওঁলোকে এলাও নাই বুলি ক'লে, মই সুধি লোৱাটো ভাল। সেইকাৰণে ডাঙৰ হ'লে ভয় নকৰে, এতিয়া সৰু কাৰণে ভয় কৰিছে। এইপিনে চাহ বাগিচা আছে এইপিনে। তো পৰিৱেশটো খুব ভাল লগা পৰিৱেশ, আপোনালোকে কেতিয়াবা আহিব।
যদি দেৰগাঁও আহে ওচৰতে PTC ওচৰতে এইপিনে চাওক ভিউটো বৰ ধুনীয়া লোকেশ্যনটো ইমান যুগৰ কিমান শ বছৰ পুৰণি প্ৰায় 200-250 বছৰ পুৰণি সেয়া স্বৰ্গদেউ দিনতে মানে আহোম দিনতে প্ৰতিষ্ঠা কৰা মন্দিৰ এতিয়াও ইমান ধুনীয়া হৈ আছে তেতিয়া দিনৰে বস্তু কিমান শ বছৰ পুৰণি ইমান ধুনীয়া হৈ আছে এতিয়া ওপৰৰ পৰা ভিউটো দেখুৱাই আছোঁ আপোনালোকক মই অকণমান ওপৰত আহিছোঁ সেয়া চাওক পৰিৱেশ ভিউ সেইপিনে আমাৰ ৰাজীৱ ককাইদেউ এয়া চাওক ভিউটো সেইপিনে চাহ বাগিচা সেইটো হ'ল শিৱদৌল নেগেৰিটিং শিৱদৌল ইয়াতে ধুনীয়া লোকেশ্যন দুটামান ৰিল বনালোঁ এইপিনে আমাৰ ৰাজীৱে অলপ লাজ কৰে ৰিলটো বনাব তো ৰিলকেইটা মোৰ ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব দেই ইনষ্টাগ্ৰামটো মোৰ নতুনকৈ ৰিল বনোৱা ষ্টাৰ্ট কৰিছোঁ মানে অৰ্ণৱজিত বুলি আছে ইনষ্টাগ্ৰামত মোৰ তো আপোনালোকে চাব আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ এখন ফটো উঠি লওঁ তাৰপিছত ইয়াৰ পৰা ধুনীয়াকৈ যাওঁ তো ধুনীয়াকৈ এইপিনে চাওকচোন পৰিৱেশটো বেলি ডুবু সময় এইপিনে এটা ধুনীয়া লোকেশ্যনত আছোঁ এইপিনে আমাৰ ৰাজীৱ ককাইদেউ ৱাও কিয়া বাত হে ইয়াৰ তো ৰিয়েলি বহুত বেছি ভাল লাগিল বহুত বেছি ধুনীয়া ঠাই আপোনালোকে এনেকুৱা আহোম যুগৰে স্থান এইবিলাক আচলতে আহোম স্বৰ্গদেউসকলে বনাই যোৱা এইটো আহি পেলাই কেতিয়াবা চাব খুব বেছি ভাল পাব ৰিয়েলি ভাল লাগিছে আহি পেলাই ঠাইখিনি বৰ সুন্দৰ ঠাই তো এইপিনে দেখা পাইছে আপোনালোকে লোকেশ্যনটো চাওকচোন ইমান ধুনীয়া তো একদম দিল খুচ হৈ গেয়া গাইছ দিল খুচ হৈ গেয়া এতিয়া আমি বিদায় লওঁ ৰাজীৱ আৰু মই আৰু বাহিৰা ঠাইত নিজৰ চিনাকি বন্ধু নিজৰ ঠাইৰ বন্ধু লগ পালে ৰিয়েলি বহুত বেছি ভাল লাগে বহুত সময়ত টাইম আমি কটালোঁ ৰাজীৱৰ লগত ৰাজীৱ ৰিয়েলি বহুত বেছি ভাল লাগিল আৰু ৰাতি এতিয়া মোৰ 9:30 বজাত নাইট চুপাৰ আছে নাইট চুপাৰত যাম কালি একদম মৰ্ণিং ঘৰ গৈ পাম বৰপেটা গৈ পাম তো ৰাতি নাইট চুপাৰ অলপমান দেখুৱাম আপোনালোকক নাইট চুপাৰৰ জাৰ্ণিটো কেনেকুৱা ৰাজীৱ মজা লাগে নাইট চুপাৰৰ জাৰ্ণিটো আগতে বহুতবাৰ আহিছোঁ মই লখিমপুৰ পাপা থাকোঁতে তো এতিয়া আমি গৈ আছোঁ এতিয়া এওঁলোককো বাই দিওঁ বাই মাংকি এই বিজি আছে চব বিজি মাংকিবিলাকো হাই বেবি বাই দৌৰিছে হাই বেবি দাউৰ বাই তো এতিয়া আমি গৈ আছোঁ পাপাৰ তালৈকে যাওঁ আৰু ৰাজীৱকো বিদায় দিওঁ আমি একেলগে এতিয়া টমটমত উঠি যাওঁ তালৈকে তাৰপিছত বাই দিম এতিয়া টাইম হৈছে 12:16 টাইম হ'ল আৰু এয়া মোৰ ৰাতিৰ বাপৰে চাউণ্ড আৰু এয়া মোৰ ৰাতিৰ নাইট চুপাৰৰ যাত্ৰা ইয়াতে গাড়ীখন ৰখাইছে হোটেলত তো ইয়াতে কিবা লাইট খাদ্য এটা খাই লওঁ মানে পেটে নামানে কিবা এটা খাবও লাগে তো এইবিলাক নাইট চুপাৰ সকলোবিলাক নাইট চুপাৰ এয়া মোৰ ৰাতিৰ যাত্ৰা এতিয়া ঘৰ গৈ আছোঁ টাইম হৈছে আপোনালোক দেখুৱালে টাইম 12:17 হৈছে তো গৈ আছোঁ ঘৰ তো গৈ আছোঁ গাইছ তো গাইছ এতিয়া মই গৈ আছোঁ ঘৰ আৰু এতিয়া নাইট চুপাৰৰ মোৰ ৰাতিৰ যাত্ৰা এতিয়া বৰ্তমান পালোঁ আমি জখলাবন্ধা আৰু ইয়াতে হোটেলত ৰাজকুমাৰ হোটেলত সেইপিনে আৰু এখন হোটেল আছে বহুত কেইখন নাইট চুপাৰ ৰখাইছে ইয়াতে মানে হোটেলত খোৱা মেলাৰ কাৰণে তো ৰাতি এটা লাইট খাদ্য খাই দিলোঁ ৰুটি আৰু আমলেট খালোঁ মই আৰু ৰাতি যিবিলাক এই নাইট চুপাৰ আহে নহয় যিবিলাক হোটেলত ৰখাই দিয়ে ৰুটি সিজাই নাই এনেকুৱা মানে খাদ্য দিয়ে নহয় একদম বেয়া খাদ্য দিয়ে ক'লোঁ আৰু খুব কমেই মানে ভাল খাদ্য পোৱা যায় খালোঁ তথাপিও উপায় নাই ভোক লাগিল নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু তথাপিও মানে পেটে নামানে অলপ খাদ্য লাগে বুলি কিনে কৈ আছে সেইটো কাৰণে অকণমান ভৰাই দিলোঁ মই যিমানবিলাক যাত্ৰা কৰিছোঁ নাইট চুপাৰত যাত্ৰা কৰিছোঁ যিয়ে হোটেলত নাৰাখক কিয় এনেকুৱা খাদ্যই পাওঁ মানে ভাল খাদ্য কেতিয়াও নাপাওঁ খুব কমেই ভাল খাদ্য পোৱা যায় মাজে মাজে পাওঁ কিন্তু বেছিভাগ মানে ঠাইতে এনেকুৱা খাদ্যই পাওঁ মানে একদম ভাল নহয় খাদ্যবিলাক সঁচাকৈ আপোনালোকে যদি কেতিয়াবা লং জাৰ্ণি কৰিছে তেতিয়া গম পাইছে নাইট চুপাৰ যদি জাৰ্ণি কৰিছে তেতিয়া গম পাইছে খাদ্যবিলাক একদম ভাল নহয় তো গাইছ পুনৰ মোৰ যাত্ৰা আৰম্ভ সেইখন আমাৰ সোমদেৱ তো গৈ আছোঁ এতিয়া তো গাইছ নাইট চুপাৰৰ যাত্ৰা আৰু মোৰ বন্ধু লগ পালোঁ এটা আগতে একেলগে লগ পালোঁ চৰাইদেউত আছে ন চৰাইদেউত চাকৰিত বৰ্তমান তো লগ পালোঁ একেলগে আমি দুয়োতে গৈ আছোঁ তো ভাল লাগিছে নাইট চুপাৰ জাৰ্ণিটো ভাল লাগে ন ভাল লাগে তো গৈ আছোঁ এতিয়া নিজৰ চেফটি হওক ধুনীয়াকৈ বিন্দাছ শুই গৈ আছোঁ এতিয়া খাই বৈ ল'লোঁ ধুনীয়াকৈ দুয়ো তো গাইছ এয়া 6:22 হ'ল এয়া সোমদেৱ আমি নাইট চুপাৰ এইখনত আহিলোঁ এতিয়া গৈ আছোঁ বৰপেটা তো একদম ঠাণ্ডা আহি পালোঁ ফাইনেলি গাইজ এখোজ দুখোজকৈ মই ঘৰ আহি পালোঁ আৰু দেৰগাঁও জাৰ্ণিটো আপোনালোকে চাই কেনেকুৱা পাৰে ভিডিঅ'বোৰ চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব দেই তো আজি আহি পালোঁ ফাইনেলি ঘৰ মানে বজাৰৰ পৰা খোজকাঢ়ি এতিয়া আহিলোঁ মই আৰু পাপাটো তাতে থাকিলে ট্ৰেইনিং মোটামুটি 15 দিনমান ট্ৰেইনিং হ'ব তো ভিডিঅ'বোৰ চাই কেনেকুৱা পিছে প্লিজ কমেণ্ট এটা কৰি জনাব তো আজিলৈ পূৰা টোপনি লাগিছে লং জাৰ্ণি নাইট চুপাৰত আহিছোঁ টোপনি লাগিছে টোপনি ভাল নহয় তাত তো সেয়াই আৰু তো আজিলৈ বাই পুনৰ এদিন নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক তো বাই